শিৱসাগৰৰ নাজিৰাত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস। এই অনুষ্ঠান সাফল্যমণ্ডিত কৰি তুলিবলৈ গড়গাঁও মহাবিদ্যালয়ৰ বেণুধৰ মহন প্ৰেক্ষাগৃহত অনুষ্ঠিত এক ৰাজহুৱা সভাত গঠন কৰা হয় আদৰণি সমিতি। এই সভাত উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপ পদাধিকাৰ চক্ৰধৰ সোণোৱালকে ধৰি সংঘৰ বহুকেইগৰাকী বিষয়ববীয়া। আপোনালোকে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘ ভাৰতবৰ্ষৰ এটা অন্যতম জাতীয় অনুষ্ঠান আৰু এই সৰ্ববৃহৎ ধৰ্মীয় সামাজিক সাংস্কৃতিক অৰাজনৈতিক অনুষ্ঠান, গণতান্ত্ৰিক অনুষ্ঠান। এই অনুষ্ঠানটোৱে জন্মলগ্নৰে পৰা বহুত কাম কৰিছে, জনসাধাৰণৰ কাৰণে কাম কৰি আহিছে। মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আদৰ্শক সমাজত প্ৰতিষ্ঠা কৰাৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে। 1936 চনৰ পৰা এনেধৰণৰ কাম কৰি আহি আছে আৰু শেহতীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই যুগৰ লগত সামঞ্জস্য ৰাখি, বৰ্তমান পৰিস্থিতিৰ লগত সামঞ্জস্য ৰাখি বৈজ্ঞানিক দৃষ্টিভংগীৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাৰ সমাজৰ প্ৰতিটো শ্ৰেণীকে আগবঢ়াই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিছে।